নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ বন্ধুসকল আমি যি মক টেষ্টৰ এটা ভিডিঅ' আলোচনা কৰিছিলোঁ সেই সিৰিজটোৰ আজি দ্বিতীয়টো ভিডিঅ' ইয়াতো সেই আগৰ ধৰণে আমাৰ 100টা কোৱেশ্চন থাকিব তো আপোনালোকে কিমান পাই মোক কমেণ্ট কৰি জনাই যাব আহক আজিৰ ভিডিঅ'টো আলোচনা কৰোঁ আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হৈছে আৰব সাগৰৰ ৰাণী বুলি কোনখন বন্দৰক কোৱা হয় which port is known as Queen of Arabian Sea Kochi Paradip Kandala and Mumbai. বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ টু কোচি কোচি আৰব সাগৰৰ ৰাণী বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 2 টো হৈছে নিম্নলিখিত কাক অসমৰ দ্বিতীয় কাশী হিচাপে গণ্য কৰা হয় which of the following is considered the second Kashi in Assam কামাখ্যা নৱগ্ৰহ শ্ৰীসূৰ্য পাহাৰ অগ্ৰধাৰা বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি টু শ্ৰীসূৰ্য পাহাৰক অসমৰ দ্বিতীয় কাশী বুলি গণ্য কৰা হয় আপুনি জানি থোৱা ভাল শ্ৰীসূৰ্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত কোৱেশ্চন নম্বৰ 3 শেহতীয়াকৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কোনখন ৰাজ্যত চিয়ম দলং উদ্বোধন কৰিছিল Recently, Defense Minister Rajnath Singh inaugurated Siom Bridge in which state? Sikkim, Arunachal Pradesh, Madhya Pradesh, and Andhra Pradesh. Bandhokol, here শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি টু অৰুণাচল প্ৰদেশ অৰুণাচলত শেহতীয়াকৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে চিয়ম দলংখন উদ্বোধন কৰিছিলে কোৱেশ্চন নম্বৰ 4 শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ ক'ত অৱস্থিত Where শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ is situated? বৰদোৱা নগাঁও নাৰায়ণপুৰ লখিমপুৰ শিৱসাগৰ গুৱাহাটী বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি টু নাৰায়ণপুৰ লখিমপুৰ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ ক'ত অৱস্থিত নাৰায়ণপুৰত অৱস্থিত সকলোৱে হয়তো জনা প্ৰশ্ন উত্তৰ কোৱেশ্চন নম্বৰ 5 নাগাৰ্জুন সাগৰ বান্ধ কোনখন নদীৰ ওপৰত অৱস্থিত দ্য নাগাৰ্জুনা সাগৰ ড্যাম ইজ লোকেটেড ইন হুইচ ৰিভাৰ কৃষ্ণা গোদাবৰী ব্যাস কাবেৰী বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ টু কৃষ্ণা নদীৰ ওপৰত নাগাৰ্জুন বা সাগৰ বান্ধ আছে আপুনি জানি থোৱা ভাল নাগাৰ্জুন সাগৰ বান্ধ অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানা ৰাজ্যৰ মাজত অৱস্থিত কোৱেশ্চন নম্বৰ 6 অসম ভলীবল সংস্থা কেতিয়া গঠন কৰা হৈছিল Assam Volleyball Association was formed in 1947, 1950, 1955, 1997. বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি টু 1955 1955 চনতে অসম ভলীবল সংস্থা গঠন কৰা হৈছিল কোৱেশ্চন নম্বৰ 7 বলপক্ৰম ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত In which state is the Balpakram National Park is located? ত্ৰিপুৰা মণিপুৰ মেঘালয় অসম বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি মেঘালয়ত আছে বলপক্ৰম ৰাষ্ট্ৰীয় উদ্যানখন কোৱেশ্চন নম্বৰ 8 ধনৰাজ পিল্লাই কোনবিধ খেলৰ সৈতে সম্পৰ্কিত With which sports is ধনৰাজ পিল্লাই associated Number 1 অপচন নম্বৰ এ ক্ৰিকেট টেনিছ ফুটবল হকি বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি হকি ধনৰাজ পিল্লাই হকি খেলৰ সৈতে সম্পৰ্কিত কোৱেশ্চন নম্বৰ 9 ৰাষ্ট্ৰপতি ভৱনৰ মুগল গাৰ্ডেনৰ নতুন নাম কি ৰখা হৈছে What is the new name of ৰাষ্ট্ৰপতি ভৱনছ মুগল গাৰ্ডেন আনাত উদ্যান অমৃত উদ্যান ৰাজেন্দ্ৰ প্ৰসাদ উদ্যান শান্তি উদ্যান বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি টু অমৃত উদ্যান ৰখা হৈছে ৰাষ্ট্ৰপতি ভৱনৰ মুগল গাৰ্ডেনৰ নতুন নাম আপুনি জানি থোৱা ভাল ৰাষ্ট্ৰপতি ভৱনৰ যি মুগল গাৰ্ডেন নামৰ উদ্যানখন আছিল সেই উদ্যানখন 2023 চনৰ 28 জানুৱাৰী তাৰিখে অমৃত উদ্যান হিচাপে নতুনকৈ নামকৰণ কৰে কোৱেশ্চন নম্বৰ 10 Who is the author of the book The Guide নামৰ কিতাপখনৰ লেখক কোন হয় ইয়াৰ উত্তৰ দিয়া আছে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰ কে নাৰায়ণ অৰুন্ধতী ৰয় আৰ কে লক্ষ্মণ বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি টু আৰ কে নাৰায়ণ আপুনি জানি থোৱা ভাল দ্য ফাৰ্ষ্ট ৰেচিপিয়েণ্ট অফ দ্য সাহিত্য একাডেমী এৱাৰ্ড ফৰ ইংলিছ লিটাৰেচাৰ ৱাজ আৰ কে নাৰায়ণ ফৰ হিজ নভেল দ্য গাইড নামৰ কিতাপখনৰ বাবে আৰ কে নাৰায়ণে প্ৰথম সাহিত্য একাডেমী বঁটা পোৱা ব্যক্তিজন Question number 11. নিম্নলিখিত কোনটো জনগোষ্ঠীৰ লোকে বৌদ্ধ ধৰ্ম অনুসৰণ কৰে?
Which one of the following population groups follows Buddhism? Khasi, Khamti, Adi, Karbi. বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ B2 খামতি সকলে Question number 12 Which was that first Assamese color film? প্ৰথম অসমীয়া ৰঙীন ছবি কোনখন আছিল সিৰাজ ভাইটি খুজ উত্তৰণ বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ B2 ভাইটি ভাইটি আসলে প্ৰথমখন অসমীয়া ৰঙীন ছবি মনত ৰাখিব ভাইটি নামৰ চলচ্চিত্ৰখন 1972 চনত মুক্তি লাভ কৰিছিল আৰু পৰিচালনা কৰিছিল কমল চৌধুৰীয়ে Question number 13 ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস কেতিয়া পালন কৰা হয় The National Girl Child Day celebrated on 1st October 14 November 24 January 12 July বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ C to 24th January Question number 14 মহিলাসকলক ভোটদানৰ অধিকাৰ প্ৰদান কৰা পৃথিৱীৰ প্ৰথমখন দেশ কোনখন আছিল Which was the first country in the world to grant women the right to vote আমেৰিকা যুক্তৰাষ্ট্ৰ নিউজিলেণ্ড আয়াৰলেণ্ড চীন বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ B নিউজিলেণ্ডৰ মহিলাসকলে প্ৰথমবাৰ ভোটদানৰ অধিকাৰ লাভ কৰিছিল Question number 15 Diet কোনখন দেশৰ সংসদৰ নাম Diet is the name of the parliament of which country ভাৰত জাপান ৰাছিয়া অষ্ট্ৰেলিয়া বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ B জাপানৰ পাৰ্লিমেন্টৰ নামটো হৈছে ডায়েট Question number 16 অসমৰ কোন ঠাইত মৰাপাট কাৰখানা অৱস্থিত At which place of Assam is a jute mill located দুলিয়াজান হিলঘাট ডিব্ৰুগড় নামৰূপ বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ B2 হিলঘাটত অৱস্থিত মৰাপাট কাৰখানা Question number 17 অসমৰ আটাইতকৈ পুৰণি কয়লা ক্ষেত্ৰ কোনখন Which is the oldest coal field in Assam মাকুম দিল্লী জয়পুৰ উত্তৰ লখিমপুৰ কয়লাজান বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ A মাকুম Question number 18 প্ৰথম ভক্তি আন্দোলন কাৰ দ্বাৰা আয়োজিত কৰা হৈছিল The first bhakti movement was organized by Nanak Mira Ramdas Ramanujaacharya বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ B2 Ramanujaacharya Question number 19 সূৰ্যৰ পোহৰ পৃথিৱী স্পৰ্শ কৰিবলৈ প্ৰায় কিমান সময় লাগে How much time does it take for sunlight to reach earth বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সকলোৱে জানে এইটো প্ৰশ্ন উত্তৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ B2 8 মিনিট 20 সেকেন্ড Question number 20 কোনজন অসমীয়া কবিক ধনী কবি বুলি জনা যায় Which Assamese poet is also known as ধনী কবি বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ B2 বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱা দেৱক ধনী কবি বুলিও জনা যায় Question number 21 শীতকালীন গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয় বৃহস্পতি মঙ্গল শনি শুক্ৰ বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপচন নম্বৰ কমেন্ট কৰি জনাব এটো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ A বৃহস্পতিক শীতকালীন গ্ৰহ বুলি জনা যায় Question number 22 মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰ ক'ত অৱস্থিত
Maharaja Bir Bikram Airport is situated in Nagaland, Ladakh, Tripura, Mizoram. Bandukal ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি ত্ৰিপুৰা ত্ৰিপুৰাত আছে মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰ কোৱেশ্চন নম্বৰ 23 মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায় কেতিয়া আৰম্ভ হৈছিল The first phase of Moamoria rebellion was started in 1749 1759 1769 1789 bandukal ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি2 1769 আপুনি জানি থ ভাল মোৱামৰীয়া বিদ্ৰোহ ফাৰ্ষ্ট ৰেবেলিয়ন হৈছিল 1769 সেকেন্ড হৈছিল 1782 আৰু থাৰ্ড টাইম হৈছিল 1786 কোনজন আহোম ৰজাৰ শাসনকালত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ কৰা হৈছিল মোৱামৰীয়া ৰেবেলিয়ন started during the reign of which Ahom king Lakshmi Singh Kamaleswar Singh Rudra Singh Gorinath Singha বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ লক্ষ্মী সিংহৰ দিনতে মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ কৰা হৈছিল কোৱেশ্চন নম্বৰ 25 মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কাক নিৰ্বাচিত কৰা হৈছে who has been elected as the new chief minister of Madhya Pradesh বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপচন নম্বৰ বি ডক্টৰ মোহন যাদৱক নতুনকৈ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হৈছে কোৱেশ্চন নম্বৰ 26 ভাৰতৰ সংবিধানত নিম্নলিখিত কোনটো অংশত আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তাৰ প্ৰচাৰৰ কথা উল্লেখ কৰা হৈছে বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপচন নম্বৰ সি ৰাজ্যৰ নিৰ্দেশাত্মক নীতিসমূহ কোৱেশ্চন নম্বৰ 27 ভাৰতীয় সংবিধানৰ কোনটো অনুসূচী ভাৰতৰ ভাষাৰ সৈতে সম্পৰ্কিত এটো হয়তো সকলোৱে জানে 8 শিডিউল অপচন নম্বৰ বি টো শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 28 ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 21 এ ড্ৰেছ অধিকাৰ প্ৰদান কৰে নিযুক্তি সমতা শিক্ষা সম্পত্তি বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি শিক্ষা এডুকেশ্যন শিক্ষাৰ অধিকাৰ প্ৰদান কৰে কোৱেশ্চন নম্বৰ 29 গিয়াসুদ্দিন আউলিয়াৰ সমাধি ক'ত অৱস্থিত গোৱালপাৰা ধুবুৰী হাজো শিৱসাগৰ বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি টো হাজোত আছে গিয়াসুদ্দিন আউলিয়াৰ সমাধি কোৱেশ্চন নম্বৰ 30 পুৱামক্কা কোনখন পাহাৰত অৱস্থিত গৰুৰাচল চন্দ্ৰভাৰতী মণিকুট চিত্ৰাচল বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গৰুৰাচল পাহাৰত অৱস্থিত কোৱেশ্চন নম্বৰ 31 সমুদ্ৰগুপ্তৰ ৰাজকবি কোন আছিল who was the court poet of সমুদ্ৰগুপ্ত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি টো হৰিচেন বন্ধুসকল মনত ৰাখিব সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলিও জনা যায় he had been termed as the Napoleon of India নিম্নলিখিত কোনে প্ৰথম ঘৰণীয়া মেজমেলৰ সভাপতিত্ব কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি টো ৰামছয় মেকডলান মনত ৰাখিব First roundtable conference took place in London between November 1930 and January 1931. Question number 33. Making India Ahom কিতাপখন কোনে ৰচনা কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি চেতন ভগত। অপচন নম্বৰ ডি টো শুদ্ধ উত্তৰ চেতন ভগত। মনত ৰাখিব Chetan Bhagat's famous words are 5 points someone, the 3 mistakes of my life, a half girlfriend, 2 states, etc. Question number 34. নিম্নলিখিত কোনে মানসকলক অসমলৈ মাতিছিলে? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপচন নম্বৰ বি টো বদন চন্দ্ৰ বৰফুকন।
বদন চন্দ্ৰ বৰফুকনে মানুহসকলক অসমলৈ মাতিছিলে Question number 35 অসমৰ আটাইতকৈ পুৰণি মছজিদ ক'ত আছে হাজো কামৰূপ পানবাৰী ধুবুৰী বন্ধু কলিয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি টু পানবাৰী ধুবুৰী Question number 36 ভাৰতত সৰ্বাধিক পৰিমাণৰ বৰষুণ ক'ৰ পৰা হয় ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব বন্ধুসকল সকলোৱে জানিবলগীয়া কথা পৰীক্ষাত আহক বা নহওক কথা নাই কিন্তু জানিবলগীয়া কথা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি টু সাউথ ওয়েষ্ট মনসুন Question number 37 মানুহৰ শৰীৰৰ আটাইতকৈ দীঘল হাড় কি হয় ইয়াৰ উত্তৰটো হৈ যাব অপচন নম্বৰ ডি টু ফিমাৰ ফিমাৰ হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ দীঘল হাড়ডাল Question number 38 নীল নদীৰ উৎপত্তিস্থল কি What is the origin of Nile River বন্ধুসকল এটো হৈছে অপচন নম্বৰ বি টু শুদ্ধ উত্তৰ ভিক্টোৰিয়া হ্ৰদ ভিক্টোৰিয়া হ্ৰদৰ পৰা নীল নদী উৎপত্তি হৈছে Question number 39 অৰ্থাৎ আজি ভিডিওৰ লাষ্ট সেকেন্ড প্ৰশ্ন উত্তৰ হৈছে কথা ৰত্নাৱলী কোনে ৰচনা কৰিছিলে কথা ৰত্নাৱলী কোনে ৰচনা কৰিছিলে বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ভট্টদেৱে কথা ৰত্নাৱলী লিখিছিলে মনত ৰাখিব অসমীয়া পদ্য সাহিত্যৰ জনক হ'ল ভট্টদেৱ ৰচনা কৰিছিলে কথাগীতা আৰু কথা ভাগৱত Question number 40 অৰ্থাৎ আজি ভিডিওৰ শেষৰটো প্ৰশ্ন হৈছে বন্ধুসকল ভিডিওটো যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ড্ৰেছ অসমৰ জিলাবোৰ তেল আৰু গেছৰ মুখ্য ভাণ্ডাৰ কোন অসমৰ জিলাবোৰ তেল আৰু গেছৰ মুখ্য ভাণ্ডাৰ বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি টু উজনি অসমৰ ধন্যবাদ ভিডিওটো ইমান সময় চোৱাৰ কাৰণে এতিয়ালৈকে আপোনালোকৰ কিমানটা শুদ্ধ হৈছে কমেন্ট কৰি জনাব লগতে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিব বেল আইকনটো দবাই ৰাখিব যাতে আমি ভিডিও দিয়াৰ লগে লগে আপোনাক পাই যায় ভিডিওটো কেনেকুৱা পাইছে কমেন্ট কৰি জনাব কোন ৰজাৰ দিনত 1671 চনত শৰাইঘাটত ৰণ হৈছিল বন্ধু এইটো হ'ব আপোনালোকৰ উদয়াদিত্য সিংহৰ দিনত 1671 চনত শৰাইঘাটত ৰণ হৈছিল মনত ৰাখিব আহোম মোগলৰ সংঘৰ্ষৰ কালছোৱাতে মৃত্যুবৰণ কৰা জ্যেষ্ঠ ভাতৃ চুপুংমুং বা চক্ৰধ্বজ সিংহ পিছতেই চুন্যৎফা বা উদয়াদিত্য সিংহ ৰজা হয় আৰু এই কালছোৱা আছিল প্ৰায় খ্ৰীষ্টপূৰ্ব 1670 চনৰ পৰা 1672 চনৰ ভিতৰতে আৰু এওঁৰ দিনতে 1671 চনত শৰাইঘাটৰ ৰণ হৈছিল সো আপোনালোকে এইখিনিতে কিমানটা উত্তৰ পাই গ'ল মনত ৰাখিব যে উদয়াদিত্য সিংহ হৈছে হিন্দু নাম উদয়াদিত্য সিংহক কি বুলি জনা যাব চুন্যৎফা বুলিও জনা যাব চুন্যৎফা হৈছে তেওঁলোকৰ আহোম নামটো আৰু তেওঁ কাৰ আছিলে চুপুংমুং বা চক্ৰধ্বজ সিংহৰ হিন্দু নামটো কি আছিলে চুপুংমুং বুলি মনত ৰাখিব চুপুংমুং বা চক্ৰধ্বজ সিংহৰ মৃত্যুৰ পিছতেই চুন্যৎফা বা উদয়াদিত্যৰ ৰজা হৈছিলে আৰু এই কালছোৱা আছিলে কেতিয়া 1670 পৰা 1672 চনলৈকে সো আৰু এই সময়ছোৱাতে কি হৈছিলে শৰাইঘাটৰ ৰণ আৰম্ভ কৰা হৈছিলে কোৱেশ্চন নম্বৰ নেক্সট 20 গুৱাহাটীত ৰামগড় পানীগড় উজনিত বৰাগী আলি আদি নিৰ্মাণ কোন ৰজাই কৰিছিল সো এইটো হ'ব হৈ যাব আপোনালোকৰ চুন্যৎফা বা উদয়াদিত্যৰ দিনতে হয় ইয়াৰ পিছৰটো প্ৰশ্ন হৈছে কোনজন ৰজা লৰা ৰজা নামেৰে পৰিচিত বন্ধুসকল কোনজন ৰজা লৰা ৰজাৰ নামেৰে পৰিচিত আপোনালোকে সকলোৱে জানে যে এইটো হৈছে চুলিকফা কিন্তু ইয়াতে অপচন যেহেতু নাই চুলিকফাৰ হিন্দু নামটো কি আছিলে ৰত্নধ্বজ সিংহ হৈছে চুলিকফাৰ হিন্দু নাম আৰু চুলিকফা হৈছে তেখেতলোকৰ আহোম নাম সম্পূৰ্ণ নামটো হৈছে চাওফা চুলিকফা
গতিকে আমি শৰ্টকে কি বুলি কৈ থৈছো চুলিকফা নহয় জানো সো আৰু তেওঁ 1679 অৰ্থাৎ 1679 চনৰ পৰা 1681 চনলৈকে আহোম ৰাজ্যৰ ৰজা হৈ আছিল গতিকে বন্ধুসকল এখিনি আপোনালোকৰ বহুত বেছি ইম্পৰ্টেন্ট হয় যিমানখিনি পাৰে লিখি যাব আৰু নহলেও ভিডিওটো স্কিপ কৰি আকৌ এবাৰ চাব ভিডিওটো ইয়াৰ পিছৰটো প্ৰশ্ন হৈছে গদাপানীৰ আহোম নামটো কি আছিল গদাপানী যেতিয়া ৰজা হৈছিল তেতিয়া তেখেতৰ আহোম নামটো কি দিছিল চুপাতফা আছিল তেখেতৰ আহোম নাম তেওঁৰ শাসনকাল আছিল বন্ধুসকল 1681 পৰা 1696 অৰ্থাৎ 1681 to 1696 ওকে সো যেতিয়া লৰা ৰজা মানে ৰজা হ'বলৈ অসমৰ্থ হৈছিল তেতিয়া এজন সুপুৰুষ বিচৰা হৈছিল আৰু তেতিয়া গদাপানী ক'ত লুকাই আছিল তেতিয়া তাৰ পৰা মাটি আনি তেখেতক সিংহাসনত বহাই দিয়া হয় গতিকে তেখেতৰ ৰজা হোৱাৰ পাছত নামটো কি লৈছিল চুপাতফা ওকে সো এই গদাপানীৰ শাসনকাল আছিল 1681 to 1696 গদাধৰ সিংহ ওৰফে চুপাতফাই টুংখুঙীয়া ফৈদৰ প্ৰতিষ্ঠা কৰিছিল টুংখুঙীয়া ফৈদৰ প্ৰতিষ্ঠা কোনে কৰিছিল মনত ৰাখিব গদাপানী বা চুপাতফা কোৱেশ্চন নম্বৰ 23 উমানন্দ দেৱালয় আৰু ধুদৰালি কোন ৰজাই নিৰ্মাণ কৰিছিল সো ইয়াৰ উত্তৰটো হৈ যাব আপোনালোকৰ গদাপানী বা চুপাতফা ধুদৰালিৰ দৈৰ্ঘ্য প্ৰায় 212 কিলোমিটাৰ আছিল এই পথটো উজনি অসমৰ চাৰিখন জিলাৰ মাজেৰে গৈছে আৰু জিলাকেইখন হৈছিল গোলাঘাট যোৰহাট শিৱসাগৰ আৰু ডিব্ৰুগড় মাজেৰে পাৰ হৈ গৈছে কমাৰগাঁও গোলাঘাটৰ জিলাৰ পৰা জয়পুৰ ডিব্ৰুগড়লৈকে এই আলিটো আছে আৰু ইতিহাস 1694 অৰ্থাৎ 1694 চনত আহোম স্বৰ্গদেউ গদাধৰ সিংহই গড়গয়া সন্দিকৈ ফুকনক উমানন্দ মন্দিৰ নিৰ্মাণ কৰিবলৈ আদেশ দিছিল উমানন্দ মন্দিৰটো কোনে বনাইছিল 1694 চনত আহোম স্বৰ্গদেউ গদাধৰ সিংহই গড়গয়া সন্দিকৈ ফুকনক উমানন্দ মন্দিৰ নিৰ্মাণ কৰিবলৈ আদেশ দিছিল বন্ধু মনত ৰাখিব সো ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ৰুদ্ৰসিংহৰ আহোম নামটো কি আছিল আমি গদাধৰ সিংহৰ পিছত আমি আহিছো কালৈ ৰুদ্ৰসিংহৰ আহোম নামটো হৈছিল চুখ্ৰামফা ওকে মনত ৰাখিব কোনজন ৰজাই আহোমৰ ৰাজধানী ৰংপুৰত পাতিছিল বন্ধুসকল যেতিয়া এজন আহোম ৰজা হলনি হয় তেখেতলোকে প্ৰথমতে কি কৰে প্ৰায় আমি পঢ়িবলৈ পাইছো যে তেখেতলোকে কি কৰে ৰাজধানীটো স্থানান্তৰ কৰি দিয়ে সো কোনজন ৰজাই আহোমৰ ৰাজধানী ৰংপুৰ পাতিছিলে তেখেতে আছিলে চুখ্ৰামফা অৰ্থাৎ ৰুদ্ৰসিংহ ৰজা হোৱাৰ পাছতে কি কৰিছিলে ৰাজধানীটো ৰংপুৰলৈ লৈ গৈছিলে জয়দৌল জয়সাগৰ পুখুৰী ৰংপুৰৰ ৰংঘৰ কাৰেংঘৰ নামডাঙৰ শিলৰ সাঁকো খৰিকটীয়া আলি মেটেকা আলি আদি কোন ৰজাই নিৰ্মাণ কৰিছিল এইখিনি মনত ৰাখিব খুবেই ইম্পৰ্টেণ্ট জয়দৌল হওক বা জয়সাগৰ পুখুৰী হওক ৰংপুৰৰ ৰংঘৰ হওক কাৰেংঘৰ হওক নামডাঙৰ শিলৰ সাঁকো হওক খৰিকটীয়া আলি হওক মেটেকা আলি হওক এইখিনি কোনে কৰিছিলে ৰুদ্ৰসিংহৰ দিনতে কৰা হৈছিলে অৰ্থাৎ চুখ্ৰামফা ওকে চুখ্ৰামফা হৈছিলে ইয়াৰ উত্তৰটো হেনচোৱা বৰুৱা পদৰ সৃষ্টি কোনে কৰিছিলে মনত ৰাখিব হেনচোৱা পদৰ সৃষ্টি কৰিছিলে কোনে ৰুদ্ৰসিংহ বা চুখ্ৰামফাই
কোৱেশ্চন নম্বৰ নেক্সট 28 টো হৈছে ৰজা শিৱসিংহৰ দিনত বৰ ৰজা পদত দ্বিতীয়বাৰৰ কাক শাসনভাৰ দিছিল ৰজা শিৱসিংহৰ দিনত বৰ ৰজা পদত দ্বিতীয়বাৰ শাসনভাৰ কাক দিছিলে সো এইটো হ'ব উত্তৰটো অম্বিকা দেৱী হৈছে ইয়াৰ উত্তৰটো প্ৰথম গৰাকী ফুলেশ্বৰী কুঁৱৰী আছিলে তেখেতৰ পত্নী জ্যোতিষীসকলৰ মতে সেই সময়ত ৰজা শিৱসিংহৰ ছত্ৰভংগ যুগ পৰিছিল ছত্ৰভংগ যুগ মানে কি হয় ৰাজক্ষমতা বা সিংহাসন হেৰুৱা সো ৰাজসিংহাসন বা ৰাজক্ষমতা হেৰুৱাতকৈ তেখেতে কি কৰিছিলে জ্যোতিষীসকলৰ পৰামৰ্শ মতে ফুলেশ্বৰীক ছত্ৰ দি সিংহাসনত বহাই দিছিলে ঠিক আছে সো ইয়াৰ পিছতে ফুলেশ্বৰী শাসনকাল আছিলে প্ৰায় 1722 চনৰ পৰা 1731 চনলৈকে তেওঁৰ মৃত্যু হৈছিলে 1731 চনত তাৰপিছতে অম্বিকা দেৱীক তেখেতলোকে শাসনভাৰ দিছিলে আৰু তাৰপিছত আছিলে কোন সৰ্বেশ্বৰী মনত ৰাখিব সৰ্বেশ্বৰী আছিলে তৃতীয় গৰাকী অম্বিকা দেৱী আছিলে দ্বিতীয় গৰাকী আৰু প্ৰথম গৰাকী আছিলে কোন ফুলেশ্বৰী কুঁৱৰী সো ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোন গৰাকী আহোমৰ বৰৰাণীৰ দিনত শিৱসাগৰত শিৱদৌল নিৰ্মাণ কৰা হৈছিলে বন্ধুসকল এইটো হৈ যাব আপোনালোকৰ অম্বিকা দেৱীৰ দিনতে শিৱসাগৰত আহোমৰ বৰৰাণীৰ দিনতে শিৱসাগৰত শিৱদৌল নিৰ্মাণ কৰা হৈছিলে মনত ৰাখিব স্বৰ্গদেউ শিৱসিংহই প্ৰথম ৰাণী বৰ ৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পাছত তেওঁৰ বিবাহিতা ভনীয়েক দ্ৰৌপদীক বিবাহ কৰাইছিল আৰু যাক কোৱা হয় অম্বিকা দেৱী অ'কে অম্বিকা কুঁৱৰী বা মদাম্বিকা নাম দি বৰ ৰজা পাতিছিলে সো বন্ধুসকল মনত ৰাখিব অম্বিকা দেৱীৰ নামটো হৈছে অম্বিকা কুঁৱৰী বুলি আহিব পাৰে বা মদাম্বিকা বুলি আহিব পাৰে বা তেওঁৰ যেতিয়া বিয়া হৈছিলে বিয়া হোৱাৰ আগত কি আছিলে নামটো দ্ৰৌপদী আছিলে গতিকে দ্ৰৌপদী অম্বিকা কুঁৱৰী বা মদাম্বিকা বা অম্বিকা দেৱী গোটেইকেইজন একেগৰাকী হয় তেওঁৰ নিৰ্দেশ মতে 1731 খ্ৰীষ্টাব্দত সোণৰ কলচীৰে সৈতে শিৱদৌল আৰু বিষ্ণুদৌল দেৱীদৌল নিৰ্মাণ কৰাৰ লগতে শিৱসাগৰ পুখুৰী খন্দ হৈছিলে অসমত যিমান দৌল আছে সকলোবোৰৰ ভিতৰত শিৱদৌল হৈছে সকলোতকৈ ওখ আৰু ইয়াৰ ওখ কিমান জানেনে প্ৰায় 180 ফুট ওখ হৈছে শিৱদৌলটো আৰু ভেটিৰ প্ৰস্থ হৈছে কিমান 195 ফুট বহল অ'কে দৌলটোৰ ওপৰত থকা সোণৰ কলচীটো প্ৰায় 8 ফুট বুলি জনা যায় আৰু কোনো ঠাইত এইটো কলচীটোৰ উচ্চতা কিমান বুলি জনা যায় 7.5 ফুট বুলিও পোৱা যায় সো বন্ধুসকল এইখিনি আপোনালোকে খুব ইম্পৰ্টেণ্ট কথা হয় মনত ৰাখিব সো ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ধায়ালি গৌৰীসাগৰ পুখুৰী শিৱসাগৰ পুখুৰী কোন ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিলে সো ইয়াৰ উত্তৰটি হৈ যাব আপোনালোকৰ শিৱসিংহৰ দিনতে ধায়ালি গৌৰীসাগৰ পুখুৰী শিৱসাগৰ পুখুৰী সো এইটো হৈছে শিৱসিংহৰ দিনতে খন্দা হৈছিলে আৰু শিৱসিংহৰ আহোম নামটো কি আপোনালোকে জানেনে যদি জানে মোক কমেণ্ট কৰি জনাব আৰু যদি নাজানে ভিডিঅ'টো শেষলৈকে চাই থাকিব মই গোটেইখিনি কথা কৈ আছোঁ আপোনালোকে গম পাই যাব সো ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোন ৰজাৰ দিনত সুকুমাৰ বৰকাঠৰ হস্তি বিদ্যাৰ্ণৱ ৰচনা কৰা হৈছিলে কোন ৰজা দিনত সুকুমাৰ বৰকাঠৰ হস্তি বিদ্যাৰ্ণৱ ৰচনা কৰা হৈছিলে সো ইয়াৰ উত্তৰটি হৈ যাব আপোনালোকৰ শিৱসিংহৰ দিনতে হস্তি বিদ্যাৰ্ণৱ ৰচনা কৰা হৈছিলে মনত ৰাখিব হস্তি বিদ্যাৰ্ণৱ পুথিত গ্ৰন্থকাৰ অনুসৰি সুকুমাৰ বৰকাঠ চিত্ৰকৰ দুগৰাকী দিলবৰ দুখাই স্বৰ্গদেউ শিৱসিংহ বৰকুঁৱৰী অম্বিকা দেৱী আৰু ৰাজকুমাৰ উগ্ৰসিংহ কোঁৱৰৰ চিত্ৰ অংকিত কৰা হৈছিলে বন্ধুসকল এতিয়া আপোনালোকে জানি লওক কোনজন ৰজাৰ ৰাজত্বকাল কেতিয়া আছিলে আৰু কিমান ৰজা আছিলে বা তেখেতলোকৰ আহোম নাম হিন্দু নামখিনি মই গোটেইখিনি দি দিছোঁ ইয়াতে আপোনালোকে জনাই দিব যদি মই ৰেকৰ্ডিং কৰি দিওঁ এইখিনি বহুত বেছি দীঘল হৈ যাব গতিকে গোটেইখিনি মই দেখুৱাই দিছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু গোটেইখিনি লিখি ৰাখিব ইয়াৰ চনবিলাক মই দি দিছোঁ চাই ল'ব ধন্যবাদ
শুক্ৰেশ্বৰ আৰু ৰুদ্ৰেশ্বৰ মন্দিৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল সো বন্ধুসকল এইটো উত্তৰটো হৈ যাব আপোনালোকৰ প্ৰমত্ত সিংহ ঠিক আছে গড়গাঁৱৰ সিংহদুৱাৰ গুৱাহাটীৰ শুক্ৰেশ্বৰ আৰু ৰুদ্ৰেশ্বৰ মন্দিৰ কোনজন ৰজা সজাইছিল এইটো হৈ যাব আপোনালোকৰ প্ৰমত্ত সিংহ অৰ্থাৎ অপশ্যন নম্বৰ এটো আপোনালোকৰ শুদ্ধ উত্তৰ ইয়াৰ পিছতে কোৱেশ্চন নম্বৰ 33 টো আহিছো মই মণিপুৰৰ ৰজাই নিজৰ জীয়েক কুৰংগনয়নিক আহোমৰ কোনজন ৰজালৈ বিয়া দিছিলে মণিপুৰৰ ৰজাই নিজৰ জীয়েক কুৰংগনয়নিক কোনজন আহোম ৰজালৈ বিয়া দিছিলে সো ইয়াৰ উত্তৰটি হৈ যাব বন্ধুসকল ৰাজেশ্বৰ সিংহৰ আহোম নামটো কি আপোনালোকে জানে যদি জানে কমেণ্টত জনাব আৰু কিমানখিনি চাইছিলে গম পাইছে সো ইয়াৰ পিছতে আপোনালোকৰ কি হৈছে গড়গাঁৱৰ কাৰেংঘৰ বশিষ্ঠাশ্ৰমৰ মন্দিৰ নৱগ্ৰহ মন্দিৰ মণিকৰ্ণেশ্বৰ দেৱালয় চিত্ৰাচল মন্দিৰ হৰগৌৰী দেৱালয় ৰংপুৰৰ তলাতল ঘৰৰ নিৰ্মাণ কোনজনা ৰজাৰ দিনত কৰা হৈছিল বন্ধুসকল গোটেইখিনি আমি একেলগে দিবলৈ চেষ্টা কৰিছোঁ গড়গাঁৱৰ কাৰেংঘৰ বশিষ্ঠাশ্ৰম মন্দিৰ নৱগ্ৰহ মন্দিৰ মণিকৰ্ণেশ্বৰ দেৱালয় চিত্ৰাচল মন্দিৰ হৰগৌৰী দেৱালয় ৰংপুৰৰ তলাতল ঘৰৰ কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল ইয়াৰ উত্তৰটি হৈ যাব আপোনালোকৰ অপশ্যন নম্বৰ এ হৈ যাব ৰাজেশ্বৰ সিংহ সো বন্ধুসকল ৰাজেশ্বৰ সিংহ আমি পাইছোহি সো ইয়াৰ পাছতে বেছি ভিডিঅ' দীঘল নকৰোঁ আমি সামৰিম কিন্তু কেইটামান প্ৰশ্ন আপোনালোকৰ থাকিব য'ত আমি যিকেইটা কুৱেশ্যনৰ পৰা নেক্সট ভিডিঅ'টো আলোচনা কৰিম ইয়াৰ পাৰ্ট 2 কৰিব লাগিব যিহেতু ভিডিঅ'টো দীঘল হৈ গৈছে কিন্তু পাৰ্ট 2 লৈকে আপোনালোকে অপেক্ষা কৰিব খুব সোনকালে পাৰ্ট 3টো আমি লৈ আনিম